নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে ক্ৰমাৎ সিমানে আকৰ্ষণীয় হৈ পৰিছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ। বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমান্তৰালকৈ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱেও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ওদালগুৰিৰ মাজবাটত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে দৰং ওদালগুৰিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱাই। ঢোলে ডগৰে নাচি বাগি আনন্দ উল্লাসেৰে প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনাই কাৰ্যালয়খন মুকলি কৰে। কাৰ্যালয় মুকলি অনুষ্ঠানত দুৰ্গা দাস বৰুৱাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিটো বিজেপিয়ে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে দুৰ্গা দাস বৰুৱাই। আৰু প্ৰতিবাৰেই পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপিয়ে বহিৰাগত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে। লগতে 22 লক্ষাধিক ভোটৰ থকা এই সমষ্টিটোত এগৰাকী স্থানীয় প্ৰাৰ্থী উলিয়াব নোৱাৰাটো বিজেপিৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দুৰ্গা দাস বৰুৱা। আৰু এইবুলি সুদূৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা দিলীপ শইকীয়াক পুনৰাই প্ৰাৰ্থিত্ব দিয়াত আক্ৰমণাত্মক হৈ পৰে বিপিএফ প্ৰাৰ্থীগৰাকী। আৰু ইফালে কোকৰাঝাৰ ওদালগুৰিৰ পৰা বিপিএফ নোখোৱা হৈ যোৱা বুলি মন্ত্ৰী অশোক সিংহালে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে দুৰ্গা দাস বৰুৱাই। আৰু অসমৰ কোনো এগৰাকী লোক বিহাৰ উত্তৰ প্ৰদেশত মন্ত্ৰিত্ব পোৱাৰ উদাহৰণ নাই যদিও অসমত বহিৰাজ্যৰ নেতাক মন্ত্ৰিত্ব দিয়াৰ উদাহৰণ আছে, আৰু সেয়া অশোক সিংহাল নিজে বুলি কটাক্ষ কৰে দৰং ওদালগুৰি বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱাই। যেহেতু দিন খুব কম আৰু প্ৰেক্টিকেলি 7 দিন আছে, এই 7টা দিনত আমি যিখিনি অঞ্চলত যোৱা নাই আমি যাব লাগিব। আজি মই মাজবাটত ইতিমধ্যে কেইবাখনো সভা কৰিছোঁ। আজি কাৰ্যালয়টো ল'বৰ কাৰণে মোৰ অলপ সময় আছিল, মই গুচি আহিছোঁ। আৰু মই গোটেই 11টা সমষ্টি মই টাচ কৰি দেখিব পাইছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিজয়ী হ'ব নোৱাৰে, আমি বিজয়ী হ'ম। কেইবাটাও কাৰণ আছে। নেদেখা কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ 2-2.5 লক্ষমান মানুহে তেওঁলোকৰ নিজৰ প্ৰাৰ্থীগৰাকীক পচন্দ নাই, খুব চাইলেণ্ট ভোট একচামে দিব। এজিপি সকলৰো বহুত চাইলেণ্ট ভোট প্ৰদান কৰিব। আনকি বিজেপিক সমৰ্থন কৰা UPPL দলৰ বহুত কৰ্মকৰ্তাই আমি জানিব পাৰিছোঁ আমাৰ এই পিছপৰা অঞ্চলৰ পৰা যিগৰাকী প্ৰাৰ্থী উঠিছে তেওঁক আমি ভোট দিব লাগিব, তেনেকুৱা চিন্তা চৰ্চা কৰিছে। মইতো ভাবোঁ আমি 1.5-2 লাখ ডিফাৰেঞ্চত বিজয় হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে বাহিৰত জানে PTCৰ বাহিৰত যিকেইটা সমষ্টি আছে সেই সমষ্টিকেইটা আমি য'তেই গৈছোঁ ত'তেই মানুহখিনিয়ে প্ৰস্তুত হৈ আছে আমাক ভোট দিবৰ কাৰণে। উল্টাই কৈছে আমাৰ ইফালে নাহিব, বেলেগ ফালে যাওক, আমি ভোট দিমেই আপোনাক। হয়, ভাৰতীয় জনতা পাৰ্টীৰো এটা স্থিতি আছে, কিন্তু নলবাৰী সমষ্টি ওলাই গ'ল, প্ৰায় 1.5 লাখ ভোট ডিফাৰেঞ্চ পাইছিলে। তেওঁলোকৰ 7.5 লাখৰ পৰা 1.5 লাখ কমিলে। আমি 2-2.5 লাখ ভোট দিছিলোঁ, সেইটো কমিলে। গতিকে গৈ তেওঁলোকৰ ভোট 3.5 লাখ মান থাকে, কিন্তু এই 3.5 লাখত যিহেতু বিজয়ী হ'ব নোৱাৰে আৰু নতুনকৈ ভোটো তৈয়াৰ হোৱা নাই যে তেওঁলোকক কোনোবাই দিব, গতিকে সেইফালৰ পৰা লক্ষ্য কৰিছিলে আমি বিজয়ী হ'ম, সেইটো প্ৰায় নিশ্চিত হৈছে। হয়, নিশ্চয়। মই এইকাৰণে কৈছোঁ যিসকল MP ইয়াত আহিছে, এগৰাকীও যোৱাবাৰ দিলীপ লোকেল আছিলে, এতিয়া দিলীপ শইকীয়াও লোকেল নহয়, তেওঁ বৰপেটা সমষ্টিৰ মানুহ। গতিকে সেই হিচাপে হয়, ভাৰতীয় মানুহ হ'লে ভাৰতবৰ্ষত য'তে ত'তেই নিৰ্বাচন খেলিব পাৰে, কিন্তু মানুহৰ মান সন্মানৰ কথা আছে। য'ত 22 লাখ মানুহ আছে তাত এগৰাকী মানুহ উলিয়াব নোৱাৰেতো ভাৰতীয় জনতা পাৰ্টীয়ে, সেইটো দুখৰ বিষয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলৰ কাৰণে অপমানৰো কথা। যোৱাকালি অশোক সিংহালে অভিযোগ কৰিছে যে কোকৰাঝাৰ দৰং ওদালগুৰি মই তেওঁ এগৰাকী মন্ত্ৰী, মোৰ ক'বলগীয়া একো নাই। মই নাজানো আমাৰ অসমৰ কোন অসমীয়া মানুহ
ইউ পি বিহাৰত গৈ মন্ত্ৰী হ'ব পাৰে, ইয়াত কিন্তু হৈছে। তেওঁৱেই তাৰ উদাহৰণ। মাছপতৰ পৰা যতীন নাথ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.